এতিয়া আমি কোয়েশ্চন নাম্বার 10 সরল করা কি দিয়া হয়েছে সব root 3 minus root 2 whole square এইটো ফর্মুলা প্রকাশ কৰিব লাগে ফর্মুলা হিসাবত আমি এই অঙ্কটো কৰিব লাগে সোয়া এইটো root 3 minus root 2 whole square সূত্র আছে a minus b whole square a minus b whole square equal to a square minus twice a b plus b square ব্র্যাকেট নিদিলো হয় b square এই সূত্রটো আমি ইয়াক খটাব লাগিব ঠিক আছে তেনেহলে বলক এইটো সমাধান কৰিম root 3 a square minus twice এইটো into বুজাই root 3 into b এর মান হইছে root 2 plus b square 2 square a root 2 আর 2 square to কাটি দিলে 3 আহিব minus 2 root 3 and root 2 into কৰিলে 3 2 6 আহিব plus a root 2 আৰু square to কাটি দিলে 2 ওলাই আহিব এতিয়া চাওক ইয়াত চিন খিনি আছে ইয়াত প্লাস এন্ড ইয়াত আছে প্লাস 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 আমি আগতে প্লাস কৰি লম 3 আৰু 2 প্লাস কৰিলে 5 হ'ব আৰু মাইনাস কৰিব ইয়াত 2 root 6 এইটোৱে ওলাবলগীয়া এনসার আছিলে এতিয়া দিছে আমাক এটা 2 নম্বৰ তো root 3 plus root 5 ব্লক আমি এইটো সমাধান কৰিম এইখিনি মই মোহাৰি লম এইখিনিৰ কাম হৈ গ'ল এইখিনিৰ কাম হৈ গ'ল এতিয়া আমি 2 নম্বৰ কৰিম 2 নম্বৰ 2 এক নম্বৰতে এইটো হৈ গ'ল এতিয়া 2 নম্বৰ 2 root 3 plus root 5 2 root 3 minus root 5 এটা সক এইটো এটা সূত্র হৈ গৈছে a plus b whole a minus b এই আমি যদি ইয়াক সূত্রটো লিখিম a plus b whole a minus b whole সূত্রত আছে a square minus b square এই সূত্রত আমি প্রকাশ কৰিব লাগে তেনেহলে আমি এইটো লিখি দিম 2 root 3 whole square minus root 5 whole square এইটো সূত্ৰলৈ আমি কনভার্ট কৰি দিছো তাৰপিছত টুক যদি স্কয়ার কৰা হয় 4 ওলাই আহিব এই root 2 আৰু স্কয়ার টো কাটি দিলে এইটো যেহেতু পূৰণ হৈ আছিল ইয়াত পূৰণ চিহ্নটো দি দিব লাগিব 3 মাইনাস চিহ্ন আহিব এই root 2 আৰু স্কয়ার টো কাটি দিলে 5 আহিব 4 3 গুণ 12 5 মান হ'ব 12 পৰা 5 হলে 7 এইটো आंसर 10 ৰ 3 নম্বৰটো কি দিছে চাওক কোয়েশ্চন নাম্বার 10 10 ৰ 3 টো 8 যোগ root 3 ব্র্যাকেট ক্লোজ 2 plus root 3 এইটোতে একো সূত্ৰই প্ৰয়োগ হোৱা নাই এইকাৰণে আমি ইয়াক অলপ বেলেগ সিস্টেমত কৰিম আৰু চাগে ফলে आंसर লিখি লম 3 1 2 3 3 নম্বৰ আৰু এবাৰ পাতলাম ইয়াত 2 plus root 3 8 এইখিনি পাতি লম কি আছে 2
plus root 3 bracket close. Oh, sorry. Eight into 2 plus root 3 plus a root 3 to ইয়াত লৈ আহিম আকৌ এইটো ইয়াত লিখি দিম 2 plus root 3 এতিয়া চাওক এইখিনি আমি পূৰণ কৰি দিম 8 2 গুণ 16 8 আৰু root 3 পূৰণ কৰিলে আমি 8 root 3 পাম ইয়াত প্লাস চিন আছে আর root 3 আৰু 2 যদি আমি পূৰণ কৰিম তেনেহলে 2 টো আগত আহিব root 3 পিছত বহিব তাৰপিছত আকৌ root 3 যদি আমি ইনটু তেনেহলে 3 ওলাই আহিব তাৰপিছত এইটো যোগ আৰু এইটো যোগ আমি যোগ কৰি লম 16 আৰু 3 19 হ'ব 16 আৰু 3 যেহেতু যোগ চিহ্নত আছে যোগ কৰিলে 19 পাম এতিয়া 8টা root 3 আৰু 2টা root 3 কিমান হ'ব 10টা root 3 হ'ব 10টা root 3 হ'ব এটাই আমাৰ question number 10 or 3 টো সমাধান হৈ গল এতিয়া আছে question number 4 question number 4 টো এতিয়া কৰি দিব লাগে question number 4 1 plus root 2 এইটো আমি অলপ চেঞ্জ কৰি লম এইটো আমি এনেকা লিখি লম প্ৰথমে 1 by root 2 plus 1 এটা কৰিবলৈ সহজ হ'ব 1 root 2 plus 1 এইটো ব্ৰেকেট দিব লাগে সূত্ৰ বনাব লাগিব ইয়াত root ইয়াত মাইনাস টো দি লব লাগিব মাইনাস তাই হৈছে মাইনাস ইয়াত নিদিলে মাইনাস টো ইয়াত দি দিলে হয় root 2 minus 1 নে a plus b a minus b যেহেতু আপনি ইয়াতো যেহেতু এইটো a minus b টো বা root 2 minus 1 টো বহাই লম ইয়াত root 2 minus 1 ইয়ালে বুজি পাইছে তেনেহলে এইটো সূত্ৰ হৈ গ'ল a plus b সূত্ৰটো এনেকা আছে a plus b and a minus b ইয়াৰ পিছত আমি সূত্ৰটো কৰি দিম a square minus b square root 2 whole square minus a square আৰু ইয়াত আহিব 1 root 2 minus 1 এটা স্কয়ার হয় অঙ্কটো এপ্লাই কৰি দিছো মই ইয়াৰ পিছত এটো স্কয়ারটো আৰু ৰুটটো কাটি দিলে কি হ'ব 2 ওলাই আহিব -1 আৰু ওপৰত কি আহিব ইয়াক যদি পূৰণ কৰা হয় √2 - 1 এ আহিব 2 পৰা 1 গলে 1 আৰু এইটো 1 কে থাকিব 2 - 1 আৰু যদি হৰণ কৰা হয় তেনেহলে √2 - 1 এইটো আমাৰ পাবলগীয়া এনসার আছিল এতিয়া কোয়েশ্চন নাম্বার 5 টো কৰিম answer it will 4 √7 plus √3 4 আছে √7
প্লাস √3 এইটো সূত্ৰত প্ৰকাশ কৰি ল'ম √7 মাইনাছ √3 যেহেতু আমি এইটো মাইনাছ লৈ আহিলো √7 মাইনাছ √3 ইয়াতো আমি একে পাতি দিব লাগে 7 মাইনাছ √3 এতিয়া 4 আহিব এইটো √7 মাইনাছ √3 তাৰপিছত √7 হোল স্কয়াৰ মাইনাছ √3 স্কয়াৰ এটা মাৰি ল'ব লাগিব ইয়াত তলত আপোনালোকে লিখিব ইয়াত বহিব 4 √7 মাইনাছ √3 আৰু তলত আহিব এইটো চাওক স্কয়াৰ আৰু √টো কাট খাই যাব কি আহিব 7 মাইনাছ এইটো মাইনাছ চিন স্কয়াৰ আৰু √টো কাট যাব 3 হাতৰ পৰা 3 গ'লে 4 এইটো 4 আছে 7 মাইনাছ √3 4 4 কাট খাব থাকিব 7 √7 মাইনাছ √3 এইটোৱে এনসার আমি পালো এতিয়া আমি কোয়েশ্চন নাম্বার 6 টো কৰিম কোয়েশ্চন নাম্বার 6 কোয়েশ্চন নাম্বার 6 টো কৰো কোয়েশ্চন নাম্বার 6 কোয়েশ্চন নাম্বার 6 কি আছে 7 প্লাস √3 divided by 7 minus √3 question number 6 আছে 7 plus √3 7 divided by 7 minus √3 তেনেহলে আমি 7 সূত্ৰলৈ ৰূপান্তৰিত কৰি লম 7 minus √3 7 plus √3 7 plus √3 যেহেতু এইটো আমি লৈ আহিলো 7 plus √3 লৈ ইয়াতো একেটাকে পাতি দিম 7 plus √3 ডাঙৰকে দিব লাগে ব্ৰেকেট তাৰপিছত এইটো সূত্ৰলৈ লৈ আহিব লাগে 7 স্কয়াৰ মাইনাছ √3 হোল স্কয়াৰ এইটো আকৌ 7 প্লাস √3 হোল স্কয়াৰ বনি যাব কাৰণ 7 প্লাস √3 আছে মই এইফালে পাতি দিছো এটা কি হ'ব এতিয়া a plus b হোল স্কয়াৰ হৈ গৈছে ইয়াক আমি ভাঙিবলৈ হলে a স্কয়াৰ প্লাস twice a b b √3 হ'ব প্লাস এইটো b হোল স্কয়াৰ আৰু এইটো কি হ'ব 7 মাইনাস চিন আছে আৰু এই √2 √2 কাট খালে কি হ'ব 3 নামিব 3 49 পৰা 3 মাইনাস কৰিলে 46 পাম আমি এইটো এতিয়া 7 7 49 প্লাস 9 14 আৰু 3 আহি গ'ল প্লাস 3 8 আৰু 2 টো কাট খাই গ'ল equal to 46 এতিয়া ইয়াত আমি কমন ল'ব লাগিব সৰি এইটো এটা আছে চোন প্লাস কৰিবলৈ 14 আৰু 3 যোগ কৰিলে 52 হ'ব প্লাস 14 আৰু 3 এতিয়া 46 52 46 আৰু 3 আছে কমন ল'লে কি হ'ব 2 2 ৰে ইয়াক যদি
হরণ করা যায় কেবার যাব 26 2 26 গুণ 52 এটা প্লাস হয়ে গ'ল 2 7 গুণ 14 2 7 গুণ 14 এটা ৰুট 3 থাকিব আকৌ জেগা নোহোৱা হৈছে আৰু এফালে লিখিব লাগিব এতিয়া 46 তলত বহিব 46 তাৰপিছত এইখিনি আহিব ইয়াতে কটাকটি কৰি দিলে হৈ যাব দীঘল কৰিব নালাগে বেছি এনো ভিডিওটো দীঘল হৈ গৈ আছে এইটো 2 3 গুণ 6 2 গুণ 4 এতিয়া 23 আহিব তলত আৰু 26 প্লাস 7 √3 আহি গ'ল এতিয়া আমি এইটোকে বহাই দিব লাগিব answer হবে 23 26 plus 7 √3 এইটোৱে answer হৈ গ'ল এতিয়া question number 7 বলক আমি question number 7 টো সমাধান কৰোঁ question number 7 দেখিবলৈ বহুত দীঘল লাগিছে কিন্তু অংকটো একেবাৰে উজু আছে আমি এই যিবিলাক তলত সংখ্যা দিয়া হৈছে এই সংখ্যাবিলাক আমি চেঞ্জ কৰি দিম মানে পিছত আছে আগত লিখি দিম আৰু পিছৰখিনি আগতখিনি পিছত গুচি যাব √2 plus 1 এইটো 1 আহিব এই ৰেখাটো বেছি দীঘল হৈ গৈছে ইয়াক অলপ ছুটি কৰি পেলাব লাগিব একেবাৰে গুচি গ'ল প্লাস এই √3 টো আগত লৈ আহিম √2 পিছত গুচি যাব ওপৰত 1 আছে আকৌ প্লাস চিন আহিব √4 টো আগত লৈ আহিম পিছত √3 যাব 1 তাৰ পিছত এতিয়া ফৰ্মুলা ৰৈ a plus b হল a minus b লৈ ৰূপান্তৰিত কৰিব লাগিব অলপ দীঘল হ'ব এই আনসাৰটো √2 plus 1 ইয়াত 1 আছে তাৰ পিছত √2 minus 1 a plus b a minus b ইয়াত এইটো লিখি দিব লাগিব √2 minus 1 আপোনালোকে এইটো চাব লাগিব √2 কলৈকে দিয়া আছে 1 টোত নাই সেই কাৰণে অকল 2 টোৰ ওপৰতে দিব লাগে √2 এইটো প্লাস √3 plus √2 whole √3 minus √2 whole এইটো 1 বহাই দিব লাগিব প্লাস এইটো 4 টোক বর্গমূল 2 হয় 2 প্লাস √3 বুঝি পাইছে চাগে আপোনালোকে 1 whole 2 minus √3 এতিয়া a minus b whole square লৈ a square minus b square লৈ আমি কনভার্ট কৰি দিম a square minus b square এইটো √2 a square minus b square এইটো 1 √2 minus 1 থাকিব প্লাস চিহ্ন আছে এইটো √3 minus √2 whole square হৈ থাকিব 1 এইখিনি আনিব পাহৰি গৈছো এইটো ইয়াত আহিব √3 minus √2 এইখিনি ইয়াত আহিব 2 √3 কেতিয়াবা হৈ যায় ভুল দেই কিন্তু আপোনালোকে ভুল নকৰিব তাৰপিছত আছে এইটো √3 minus √2 plus
square minus root 3 square 1 2 root 3 এতিয়া কত পাতো জেগাত নাই এইফালে পাতিব লাগিব এইফালে লৈ আহিব লাগে ইয়াত পাতি দিব লাগে তাৰপিছত এইটো চাওক এইটো পাতি লম মই 1 root 2 minus 1 এইটো যদি স্কয়াৰটো আৰু এইটো ৰুট কাট খাব তলত 2 আহিব তাৰপিছত minus 1 plus চিন আহিব তাৰপিছত 1 root 3 minus root 2 এই স্কয়াৰটো আৰু ৰুটটো কাটি দিম 3 আহিব minus এই স্কয়াৰটো আৰু এই ৰুটটো কাটি দিলে 2 আহিব plus এইটো 1 root 2 minus root 3 তাৰপিছত 2 2 4 আহিব তাৰপিছত এইটো চাওক minus 3 আহিব এইটো আৰু এইটো কাট খাব ৰুটটো ইয়ালৈকে বুজি পাইছে ইয়াৰ পিছত এইটো মাইনাস কৰি দিব লাগে 2 ৰ পৰা 1 গলে 1 এইটো 2 minus 1 হ'ব তাৰপিছত 1 হ'ব 3 পৰা 2 গলে 1 হ'ব root 3 minus root 2 হ'ব plus 1 হ'ব ইয়াত root 2 minus root 3 হ'ব এতিয়া এইখিনি নমাই দিব লাগিব হৰণ কৰিলে যেহেতু root 2 আহিব 2 minus 1 plus root 3 minus root 2 plus root 2 minus root 3 ইয়াত আকৌ কবাত ভুল হৈছে অলপ চাব লাগিব কত ভুল হৈছে এইটো root নাই মই ইয়াত root বহাই দিছো এনেকা ভুল হৈ যায় চাওক এইটো মই ৰেজাৰ লৈ লম ইয়াত ভুল হৈছে এইটো root ইয়াত নাই আৰু root বহাই দিছো ইয়াতো root নাই ইয়াতো root বহাই দিছো এই কাৰণে ইয়াত অলপ ভুল যেন লাগি গৈছিলে এতিয়া সব ঠিক হৈ যাব এইটো কাটি দিলো মই ইয়াত প্লাস বহাই দিয়ক যেহেতু প্লাস আছে প্লাস তাৰপিছত এতিয়া প্লাস মাইনাসে চাব লাগিব কাট খাব এনেই এইটো প্লাস 2 আছে এইটো মাইনাস 2 প্লাস মাইনাসে কাট খাই যায় তাৰপিছত এইটো প্লাস 3 আৰু প্লাস root 3 আছে এইফালে মাইনাস root 3 কাট খালে তাৰপিছত ইয়াত কি থাকিল minus 1 plus 2 থাকিব minus 1 আৰু plus 2 minus কৰিলে 1 থাকিব এইটোৱে answer এতিয়া question number 8 অলপ কথা কব বিচাৰিছো ইয়াত চাওক এইটো root a plus x দিয়া আছে minus root a minus x divide by root a plus x plus root a minus x এইটো অলপ টান যেন লাগিছে কিন্তু টান ইমান নহয় যে এইটো আৰু ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষাত বাৰে বাৰে আহি থাকে আমি আপোনালোকে এইখিনি এইটো a বুলি ধৰি ল'ব লাগে আৰু এইটো b a plus b এনেকা a plus b তেনে বলক আমি অংকটো কৰি যাওঁ ইকুৱেল দিব লাগে তাৰপিছত অংকটো কৰিব লাগিব
root all of a roots into a plus x লিখে দিব লাগে a plus x আৰু বেছি দিব লাগিছে অলপ ছুটি কৰি ল'ব লাগে a plus x তাৰপিছত প্লাস চিন আছে a minus x এইটো a plus x a minus x মানে a plus b এনেকৈ আহিব লাগে a plus b ফৰ্মুলালৈ আমি লৈ আহিব লাগে a plus b a minus b এইটো a plus b ইয়াত মাইনাস দি দিব লাগে যেহেতু আমি ফৰ্মুলাৰ কনভাৰ্ট কৰি আছো a minus b এটা হৈ গৈছে a plus b a minus b তেতিয়া এইটোত আমি ওপৰৰ অংশটো কৰিব লাগিব a plus b যেনেকৈ আছে তেনেকৈ পাতি দিব লাগে a minus x এইটো a হৈ গ'ল এইটো b a minus b এতিয়া এইটো বহাই দিব লাগিব ইয়াত ব্ৰেকেট দি দিব লাগে root a plus x minus যেনেকৈ আছে তেনেকৈ বহাই দিব লাগে a minus x ইয়ালৈ বুজি পাইছে চাগে সমানচিন এতিয়া ফৰ্মুলালৈ ল'ব লাগে ইয়াত এইটো a plus b আছে a minus b ফৰ্মুলা আছে a plus b আৰু a minus b a square minus b square a এইটো a হৈ গ'ল তিনি a square minus b square a square minus b square তাৰপিছত এইটো চাব লাগিব a plus b into a minus b into a minus b এইটো সূত্ৰ হৈ গৈছে a minus b whole square root a plus b minus root a x a minus b whole square হৈ আছে এনেহলে আমি ইয়াতো নজৰিব চাগে আমি এইফালে কৰিব লাগিব এইটো চাইড অলপ ওপৰত কৰি দিছো মই ইয়াত পাতি দিছো মই ইয়াত চাওক a plus b whole square minus a minus b whole square এতিয়া আমি এইটো চাব লাগিব এইটো স্কয়াৰটো আৰু ৰুটটো কাট খাব a plus x এইটো অলপ দিব লাগে minus a স্কয়াৰটো আৰু ৰুটটো কাট খাব ইয়াক ব্ৰেকেট দিব লাগিব ব্ৰেকেট দি লিখি ল'ব লাগিব কাৰণ মাইনাস ইয়াত ওচৰত আছে a minus x এই তলৰ কামটো হৈ গ'ল এতিয়া এই ওপৰ কামটো কৰিব লাগে যেহেতু সূত্ৰ হৈ আছে a minus b whole square সূত্ৰ আছে সূত্ৰটো মই এইফালে লিখি দিছো a minus b whole square is equal to a square minus twice ab plus b square
এতিয়া এই সূত্ৰৰ প্ৰকাশ কৰিব লাগিব এই ওপৰ অংশটো a স্কয়াৰ মানে এইটো হয় ৰুট 2 সৰি ৰুট 2 নহয় a plus x a square minus twice এইটো a into দি ল'ব লাগিব a into b twice a b এইটো হ'ব a minus x plus b square এইটো হ'ব b square এইখিনি হৈ গ'ল এইখিনি মোহাৰি দিছো আপোনালোকে যেতিয়া ভিডিও আজি আমি ৰিভিজন 1 কুৱেশ্যন নম্বৰ 11 টো আৰম্ভ কৰিম ইয়াত কোৱা হৈছে যে প্ৰমাণ কৰা যে 1 divided by 2 plus root 3 plus 2 divided by root 5 minus root 3 plus 1 divided by 2 minus root 5 is equal to 0 বুলি প্ৰমাণ কৰিব লাগে তেনেহলে আমি এই লেফট হ্যান্ড সাইডটো অংকটো সমাধান কৰি 0 উলিয়াব লাগে তেনে বলক আমি সমাধান কৰো left hand side 1 by 2 plus root 3 plus আমি সিধা অঙ্কটাই করে যাও এটা মোহারি লম
সূত্ৰটো 2 minus root 3 2 minus root 3 plus 2 divided by root 5 minus root 3 root 5 plus root 3 root 5 plus root 3 1 2 root 5 2 plus root 5 root 5 এখানে আমি পালো এতিয়া ফর্মুলাটো লিখি দিব লাগে 2 স্কয়ার minus root 3 স্কয়ার এটো সূত্র হইছে a plus b into a minus b হল ইয়াক যদি সূত্ৰত প্ৰকাশ কৰিম a স্কয়ার minus b স্কয়ার হ'ব আৰু এটো 1 2 minus root 3 plus এটো হ'ব root 5 square minus root 3 2 root 5 plus root 3 plus 2 square a square 1 2 plus root 5 এখানে পাইছো থেকে equal to 2 square 4 square root কাট খাই গ'ল এইটো ইয়ালত পূৰণ কৰিলে 2 হ'ব 2 minus root 3 plus ইয়াত square root কাট হয় 5 square root কাট খাব minus 3 2 root 5 and plus root 3 plus 2 to the 4 minus এটা কাট খাব 2 plus root 5 এখানে পালো এটা মারি দিব লাগিব 4 পৰা 3 গলে 1 2 minus root 3 plus 2 root 5 plus root 3 plus minus 1 plus root 5 2 কাট খাই গ'ল এতিয়া জেগাটো নাই আমি কিছুমান খিনি মোহাৰিব লাগিব এইখিনি মোহাৰি ল'ম এইখিনি মোহাৰি দিছো এতিয়া ইয়াত আৰম্ভ হ'ব 2 minus root 3 ভালকে চাব এইটো প্লাস আছে প্লাস root 5 plus root 3 এইটো চাব এতিয়া ইয়াৰ লগত হৰণ হ'ব 1 2 গুণ 2 এইটো চিনটো আহিব মাইনাস চিন 2 2 গুণ 2 মাইনাস মাইনাসে প্লাসে মাইনাস তাৰপিছত এই root 5 টো মাইনাস 1 ৰ লগত হৰণ হ'ব 1 root 5 গুণ root 5 হ'ব চিনটো থাকিব মাইনাস root 5 এতিয়া চাওক চিনবিলাক চালে এইটো ইয়াত প্লাস চিন আছে ইয়াত মাইনাস ইয়াত প্লাস চিন আছে ইয়াত প্লাস ইয়াত মাইনাস ইয়াত 2 ৰ আগত প্লাস আছে ইয়াত 2 ৰ আগত মাইনাস আছে কাটিব পাৰি root 3 আগত মাইনাস আছে root 3 আগত প্লাস আছে
root 5 root plus minus root 5 equal to 0 a to right hand side এইটো প্রমাণ করা হয় প্রুফ বলে লিখিব প্রুফ প্রমাণিত করা হয় 12 টো কৰিম আমি 12 টো কোয়েশ্চন দিয়া হৈছে √3 is equal to 1.732 আৰু √2 মান দিয়া আছে 1.414 ধৰি তলৰ ৰাশিৰ মান উলিওৱা ইয়াত দুটা কোয়েশ্চন দিয়া আছে এক নম্বৰ কোয়েশ্চনত দিয়া আছে 1/√3 minus √2 আর 2 নম্বৰ আছে 2 divided by √3 plus √2 তেনেহলে বলক আমি এক নম্বৰ কোয়েশ্চনটো সমাধান কৰিম এক নম্বৰ ঠিক আছে এক নম্বৰ কোয়েশ্চন 1 divided by √3 minus √2 ইয়াক আমি সূত্ৰত ৰূপান্তৰিত কৰিম a minus b into a plus b whole √3 minus √2 a divided by আমি তো ব্র্যাকেট দিলাম তার পিছত √3 plus √2 ওপৰত আহিব এইখিনি √3 plus √2 তেনেহলে মই এইফালে লিখি দিছো এইটো একৰ লগত যদি √3 plus √2 পূৰণ কৰা হয় তেনেহলে এই সংখ্যাটো পোৱা যাব √3 plus √2 divided by এইটো a minus b into a plus b সূত্ৰটো কনভার্ট হৈ গৈছে ইয়াৰ সূত্ৰটো হ'ব a square minus b square সূত্ৰটো হ'ব a square minus b square স্কয়ার √2 কাট খাই গল স্কয়ার ৰুট কাট খাই গল তাৰ পিছত 3 minus 2 ওপৰত √3 plus √2 থাকি গল minus কৰিলে 1 আহিব √3 plus √2 এইটো একৰ লগত যদি এই সংখ্যাখিনি হৰণ কৰা হয় তেনেহলে এই সংখ্যাটো পোৱা যাব √3 plus √2 এতিয়া আমি √3 plus √2 দিয়া আছে আৰু ইয়াৰ মান আমি ওপৰত দেখিব পাইছো মই এইটো সাইডে লিখি দিম ইয়াত জাগা নহৈছে √3 জায়গাত বহাম আমি 1.732 plus 1 দিয়ক এইখিনি মাৰি দিম ইয়াত যে 11 অভাৱ হৈছে ইয়াত লিখি দিলে আকৌ কনফিউজ হ'ব ষ্টুডেন্টে এই ওপৰতে লিখি দিম ইয়াৰ মানটো পালো আমি √3 plus √2 মান এতিয়া এইখিনি মাৰি দিম মই √3 মান দিয়া আছে 1.732 plus √2 মান দিয়া আছে 1.414 এতিয়া প্লাস কৰি দিলে आंसर ওলাই আহিব 2 plus 4 6 3 plus 1 4 7 plus 4 11 1 1 and 1 তো হব আৰু এক যোগ কৰা হয় 3.146 এইখিনি হৈছে 12 নম্বৰ কোয়েশ্চন নম্বৰ 1 ৰ आंसर কোয়েশ্চন নম্বৰ 12 দুইটো সমাধান কৰিম একে কৰিব লাগিব একো নিচিনাই কোয়েশ্চন নম্বৰ 2 divide by √3 plus √2 তাৰপিছত আহিব √3 plus √2 whole এইটো হৈছে ফৰ্মুলা a plus b a minus
a minus b whole 2 into এইখিনি ইয়াত পাতি দিব লাগে আৰু 3 আৰু 2 আকৌ মোৰ ইয়াত ঠাই হোৱা নাই সেইকাৰণে ওপৰত লিখিবলগীয়া হৈছে ইয়াত আহিব 2 root 3 minus root 2 ইয়াত আহিব 17 প্রয়োগ কৰিম root 3 minus square minus root 2 square এতিয়া এই স্কয়াৰটো আৰু ৰুটটো কেনসেল হ'ল স্কয়াৰ ৰুট কেনসেল হ'ল তাৰপিছত তলত পালো 3 minus 2 3 minus 2 ওপৰত পালো 2 আৰু 3 minus root 2 তলত পালো 1 2 into root 3 minus root 2 এতিয়া একক যদি এই 2 into root 3 minus root 2 যদি ডিভাইড কৰো এই সংখ্যাটোৱে আমি পাওঁ 2 root 3 minus root 2 2 into root 3 মান দিয়া হৈছে ইয়াত 1.732 minus root 2 মান দিয়া হৈছে 1.414 2 into এইখিনি আগতে বিয়োগ কৰি লম এইটো 3 পৰা 1 ইয়াত ধাৰ লম 12 12 পৰা 4 গলে 8 ইয়াত 3 আছে সরি 2 আছে 2 পৰা 1 গলে 1 থাকিব 7 আছে 7 পৰা 4 গলে 3 আৰু এফালে 0 এইখিনি পাইছো এতিয়া এইফালে লিখি দিছো মই ইয়াত জাগা নাই ইয়াত পূৰণ কৰি লম 0.318 divide by 2 2 আর 1 2 3 6 এইখিনি आंसर 0.636 এইখিনি ওলাবলগীয়া কোৱেশ্চন নম্বৰ 2 आंसर